আপোনালোক সকলোৱে জানে যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ অসমৰ পৰা অতি সোনকালে আমাক এৰি থৈ গুচি গ'ল আৰু আমি বহুবাৰ আপোনালোকৰ আগত নিউজৰ আগত সেই কথা আপোনালোকক অৱগত কৰিছিলোঁ আৰু এতিয়াও আপোনালোকক ক'ব বিচাৰোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গীৰ্জাঘৰ অৰ্থাৎ 1845 চনত স্থাপিত হোৱা এই গীৰ্জাঘৰত আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে বৰদিনৰ উৎসৱ পালন কৰি অহাৰ লগতে আমি বৰদিন অতি উল্লাহ মালহেৰে পালন কৰি আহিছিলোঁ। কিন্তু এই কথাষাৰ লৈ আমি অতি ম্ৰিয়মান হৈছোঁ আৰু আমি এই কাৰ্যসূচী আমাৰ এইবাৰৰ বৰদিনৰ কাৰ্যসূচী অনুষ্টুপীয়াকৈ পালন কৰিম বুলি আমি আমাৰ কাৰ্যনিৰ্বাহক সমিতিত আমি সিদ্ধান্ত ল'লোঁ আৰু তেওঁক শ্ৰদ্ধা জনাই আজি এইবাৰৰ যি বিশেষ বৰদিন তাত আমি আমাৰ কোনো ধৰণৰ আলোকসজ্জা নাথাকিব। সন্ধিয়াৰ যি কাৰ্যসূচী আমাৰ সেই সকলোবিলাক আমি বাতিল কৰিছোঁ ইতিমধ্যে, যাৰ যোগেদি আমি এটাই মাত্ৰ আমি উদ্দেশ্য ৰাখিছোঁ, আমাৰ ধৰ্মীয় ৰীতি নীতি পৰম্পৰাগত যি ৰীতি নীতি আছে তাকে সাৰোগত কৰি আজি এই 25 ডিচেম্বৰ পবিত্ৰ এই বৰদিনত আমি এই বৰদিন উৎসৱ পালন কৰিবৰ কাৰণে সকলো প্ৰকাৰ প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। আমাৰ 10 বজাৰ লগে লগে সকলো কাৰ্যসূচী আৰম্ভ হৈছে আৰু এই কাৰ্যসূচী আমাৰ প্ৰায় 1 বজালৈকে চলিব। সন্ধিয়া যিসকল লোক আমাৰ এই গৃহলৈ আহিব তেওঁলোকক আমি মমবাতি জ্বলোৱা বা আন কাৰ্যত আমি বাধা দিব নোৱাৰোঁ, যিহেতু আমাৰ গীৰ্জাঘৰ খোলা থাকিব আৰু তাৰ কাৰণে আমি সকলো ৰাইজক আজি এই চেনেলবোৰৰ যোগেদি জনাব বিচাৰিছোঁ যে সন্ধিয়া আমাৰ যি কাৰ্যসূচী আছিল সেই সকলোখিনি আমি বাতিল কৰিছোঁ, কিন্তু আমাৰ গীৰ্জাঘৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গীৰ্জাঘৰ আমাৰ মুকলি হৈ থাকিব। তাত আপোনালোক আহিব পাৰিব, মমবাতি জ্বলাব পাৰিব, তাত কোনো আমাৰ বাধা নাথাকিব। ধন্যবাদ।